অস্ট্রেলিয়ান দলে কি খেলি আছে বাংলাদেশৰ লগত টেষ্ট মেচ তাতো আকৌ নিজৰ ঘৰৰ মাটিত লগভগ মানে ক'ব গ'লে একেবাৰে পৰাজয়ৰ দুৱাৰত গৈ পাইছে অস্ট্ৰেলিয়ান দল। প্ৰথম দিনাখন কেৱল মাত্ৰ 198 ৰানতে অল আউট হৈছিল। তেতিয়া এনে লাগিছিল যেন টেষ্ট মেচ যিহেতু 5 দিনৰ খেল, দ্বিতীয় দিনাখন কামবেক কৰিব অস্ট্ৰেলিয়ান দলে। কিন্তু নহয়, বাংলাদেশৰ মন্তব্য যেন বেলেগ দেখা পাই আছোঁ দেই। আৰু কিজানি পুনৰ এটা অঘটন ঘটিবলৈ গৈ আছে নেকি। 198 কৰিছিলে অস্ট্ৰেলিয়ান দলে, তাৰ পৰিৱৰ্তে যোৱাকালিয়ে বাংলাদেশে কেৱল মাত্ৰ এটা উইকেট হেৰুৱাই 96 ৰান কৰি খেলি আছিল। কিন্তু আজি দ্বিতীয় দিনাখন এনে লাগিছিল যে প্ৰথম যি আধা ঘণ্টা বল যি ধৰণে চুইং হয় অস্ট্ৰেলিয়ান পিটছত, সেই আধা ঘণ্টাতে 3-4টা উইকেট যাব নেকি বাংলাদেশত, এনে এটা অনুমান আছিলে। কিন্তু নহয়, হতাশ কৰি আছে অস্ট্ৰেলিয়ান দলে। মিচেল ষ্টাৰ্ক, জৰ্জ হেজলউড, পেট কামিন্সৰ দৰে বলাৰ থকাৰ পিছতো অস্ট্ৰেলিয়ান দলৰ যি নিজৰ ঘৰুৱা মাটিত যি দশা আজি, খুবেই হতাশাজনক। আৰু বাংলাদেশক ক্ৰেডিট দিব লাগিব, বলিঙত হাছান মেহমুদে 6টা উইকেট লৈছিল। বাংলাদেশৰ কেৱল মাত্ৰ 3জন বলাৰে ঢেৰ কৰি দিছিলে অষ্ট্ৰেলিয়াক। হাছান মেহমুদ, তাস্কিন আহমেদ, লগতে কোনোবা এজন বলাৰ আছিল, সেইটো পাহৰিলোঁ বাৰু। কিন্তু কি ক'ম, অস্ট্ৰেলিয়ান দলৰ ওপৰত এনেধৰণৰ এক্সপেক্টেশ্যন নাছিলে যে এই ধৰণৰ খেল প্ৰদৰ্শন কৰিব। আৰু এতিয়ালৈকে দ্বিতীয় দিনৰ লাঞ্চ ব্ৰেকলৈকে বাংলাদেশে 181 ৰান কৰিছে আৰু কেৱল মাত্ৰ 17 ৰানৰ প্ৰয়োজন। তাৰপিছতেই বাংলাদেশে লিড ল'বলৈ আৰম্ভ কৰিব। হতাশ। বাকী আপোনালোকে কমেণ্ট বক্সত জনাই দিবচোন যে অস্ট্ৰেলিয়ান দলে কামবেক কৰিব পাৰিবনে নাই, নে প্ৰথমবাৰৰ বাবে বাংলাদেশে অস্ট্ৰেলিয়ান পিটছত গৈ মেচ জয়লাভ কৰিবলৈ গৈ আছে। সুদীৰ্ঘ 23 বছৰৰ অন্তত বাংলাদেশে অস্ট্ৰেলিয়াত গৈ কোনো এটা টেষ্ট মেচ খেলাৰ যি সুবৰ্ণ সুযোগ লাভ কৰিছে, এই সুযোগ যেন হাতে হাতে লৈ আছে অস্ট্ৰেলিয়ান দলে। আৰু যদি অস্ট্ৰেলিয়াক যদি পৰাজয় কৰিব পাৰে বাংলাদেশে, তেনেহ'লে এনে বাংলাদেশীসকলৰ যি মুখৰ বৰবৰণি, তাৰ মাজতো ভাৰত আৰু বাংলাদেশৰ মাজত যি চিৰিজ হ'ব লগা আছিল, তাৰ মাজত বহু জল্পনা কল্পনা চলি আছে। সেই বাংলাদেশৰ কিছু ভণ্ড সাংবাদিকে আকৌ কৈ থাকিব যে ভাৰতীয় দলে বাংলাদেশৰ লগত পৰাজয় বৰণ কৰাৰ ভয়তে চিৰিজ কেঞ্চেল কৰিছে। বাকী আপোনালোকে মন্তব্য দিবলৈ নাপাহৰিব, কমেণ্ট বক্সত জনাব যে অস্ট্ৰেলিয়ান দলে কেনেকৈ কামবেক কৰিব, জনাই দিব।